হৃদৰোগৰ স্বাস্থ্য সজাগতাৰ মাহজোৰা কাৰ্যসূচীৰে GNRC হাস্পতালৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন। হৃদযন্ত্ৰ ৰোগৰ বাবে প্ৰতি বছৰে 17.9 নিযুত ব্যক্তিৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থা Actually, heart disease is a chronic disease. Chronic disease means a long-standing disease. A heart problem like four by start. But if we four by healthy lifestyle, arm go kori lage. Four by healthy lifestyle start kora udesho. Ami four by loss of lago. Sharik porisamor proti utsahi dibo lage. But tenokak encourage koribo lage. Ami jiman pare tenokak outdoor game busy kori rakhibo lage. Jiman pare mobile কম্পিউটাৰ এইবিলাকৰ পৰা মানে আঁতৰাই নহলেও মানে কম বিজি কৰিব লাগে। আমি আউটডোৰ খেল ধেমালি এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। দ্যাট ইজ নম্বৰ 1। এইটো যদি আমি সৰুৰ পৰা ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে লং বেটাৰ লাইফত আমাৰ ফিজিকেল এক্টিভিটি কৰাৰ যিটো মানে ইচ্ছা সেইটো ল'ৰা ছোৱালীৰ মাজত বাঢ়িব। ছেকেণ্ড, খাদ্যৰ এইটো ভেৰি ইম্পৰ্টেণ্ট। আমি মানে শৰ্টকে ক'বলৈ গ'লে যিবিলাক প্লেন বেছ ফুড আছে এইবিলাক আমি বেছিকৈ এনকাৰেজ কৰিব লাগে। শাক পাচলি, ফল মূল, চালাড এইবোৰ খোৱাত আমি বেছি গুৰুত্ব দিব লাগে। মাছ মাংস খাব লাগে, কিন্তু মাংস খালে চাপ'জ আমি মাংস যদি খাওঁ সেইটো খুব ফ্ৰিকুৱেণ্টলি খাব নালাগে। স্পেচিয়েলি অৰ্গেনিকবিলাক এভইড কৰিব লাগে, যেনেকৈ ব্ৰেইন, কিডনী, তাৰপিছত লিভাৰ এইবোৰ যিমান পাৰে আমি কমাই খাব লাগে। স্কিনতো যথেষ্ট পৰিমাণৰ ফেট থাকে। আমি লিন যিটো মিট সেইটো আমি এনকাৰেজ কৰিব লাগে। আমি যদি হেৰি খাওঁ কি কয় কণীৰ কথা কৈছো, যিটো মানে কি আৰু এগৰ কথা কৈছো। এগৰ মানে যদি আমি খাওঁ সপ্তাহত যদি আমি হ'লে খাওঁ, গতিকে সপ্তাহত আমি 3-4টালৈকে এগ হ'লে খাব পাৰোঁ। যদি বেছিকৈ খাব বিচাৰোঁ এগ, তেতিয়াহ'লে আমি হোৱাইটটো এনকাৰেজ কৰিব লাগে, যিটো মানে হেৰি বুলি কয় য়গটো আঁতৰাই দিব লাগে আৰু হোৱাইট পৰ্চটো খাব লাগে। তাত হোৱাইট পৰ্চটোত এলুমিন বেছি থাকে। আৰু মাছৰ ক্ষেত্ৰত আমি যিমান পাৰি মাছ খাব পাৰোঁ। মাছটো মানে আমাৰ কাৰণে হাৰ্টৰ কাৰণে ভাল, অকল হাৰ্টৰ কাৰণে ভাল নহয়, শৰীৰৰ বিভিন্ন অৰ্গনৰ কাৰণে মাছ ভাল। যিমান পাৰে আমি ফ্ৰেছ ফিছ খাব লাগে। এই মাছৰ কথা যদি আমি হেৰি কৰোঁ তেতিয়া ইয়াত সৰু ডাঙৰ কথা নাই, যিকোনো মাছেই খাব পাৰি। দে আৰ ইকুৱেলি ইম্পৰ্টেণ্ট। আৰু বহুতে কয় যে ডাঙৰ মাছ খালে মানে হেৰি হয় হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। এইটো একচুৱেলি নহয়। ডাঙৰ মাছৰ তেল একচুৱেলি হাৰ্ট ডিজিজ প্ৰিভেণ্ট কৰিবৰ কাৰণে ইউজ কৰা হয়, যিটো আমি ওমেগা 3 ফেটি এচিডত পোৱা যায়। ওমেগা 3 ফেটি এচিড হ'ল ডাঙৰ ডাঙৰ মাছৰ পৰা, সাগৰত থকা ডাঙৰ ডাঙৰ মাছৰ পৰা এই তেলটো উলিওৱা হয় আৰু এইটো হাৰ্ট ডিজিজ প্ৰিভেণ্ট কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ওমেগা 3 ফেটি এচিড হ'ল পলি আনচেচুৰেটেড ফেটি এচিড বুলি কোৱা হয়। এইটো কনজাম্পশ্যন কৰিলে আমি চেচুৰেটেড ফেট কমাব পাৰি। একচুৱেলি চেচুৰেটেড ফেট যিবিলাক ফেট মানে তেজৰ নলীত জমা হয়, সেইবোৰ সাধাৰণতে এই হেৰিতে থাকে, এনিমেল প্ৰডাক্টতে থাকে। এনিমেল প্ৰডাক্ট মেইনলি আপোনাৰ হেৰি স্কিনত থাকিব, তাৰপিছত লিভাৰ, ব্ৰেইন, কিডনী এইবিলাকত মানে এনিমেল ফেটৰ পৰিমাণটো বেছি থাকে, যিটো ফেট চেচুৰেটেড ফেট। মাছত যিমান হেৰি পলি আনচেচুৰেটেড ফেটটো বেছি থাকে আৰু গতিকে ফিছটো সেইফালৰ পৰা খাব পাৰি আৰু। তাৰপিছত ষ্ট্ৰেছ কমাবৰ কাৰণে বহুত ধৰণৰ উপায় আছে। ষ্ট্ৰেছ কমোৱাৰ আটাইতকৈ ডাঙৰ উপায় হ'ল আপুনি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। শাৰীৰিক পৰিশ্ৰম আটাইতকৈ মানে হেৰি আৰু ইজি ৱে হ'ল আপুনি ৱাকিং, ব্ৰিক্স ৱাকিং কৰিব পাৰিলে ভাল। আৰু যিবিলাকৰ সুবিধা আছে তেওঁলোকে খেল ধেমালি কৰিব পাৰে, বেডমিণ্টন, তাৰপিছত ফুটবল, ভলীবল যি খেলে। তাৰপিছত কিন্তু বেষ্ট হ'ল ৱাকিং। আৰু এক্সাৰচাইজ কৰিবৰ কাৰণে আমি হেৰিত যাব দৰকাৰ নাই, জিমত যাব দৰকাৰ নাই। কাৰণ জিমত আমি যেতিয়া আমি জইন কৰোঁ তেতিয়া এইটো ইউজুৱেলি লং লাষ্টিং নহয়, বিকজ অফ মানে হেৰি টাইম কনষ্টেণ্ট। কিন্তু খোজকাঢ়িব আমি য'তে ত'তে খোজকাঢ়িব পাৰোঁ। ইভিন আমাৰ হেৰি য'ত আমি কাম কৰোঁ তাতো কৰিব পাৰোঁ, অফিচত কৰিব পাৰোঁ। এনিৱে ইউ কেন ডু দি হেৰি ৱাকিং এক্সাৰচাইজ, হুইচ ইজ দি বেষ্ট এক্সাৰচাইজ। ছেকেণ্ড হ'ল আপোনাৰ চুইমিং যদি কৰিব পৰা যায় এইটো ভালেই। এইবোৰ কৰিব নোৱাৰিলে চাইক্লিং হয়, ষ্টেটিক চাইক্লিং বুলি কোৱা হয়। এইখিনিয়ে মই ক'লোঁ। আৰু আমি বিভিন্ন অনুষ্ঠানত যাওঁ, যিবিলাক মানে অনুষ্ঠানত মানে হেৰি হয়, যেনেকে পাব্লিক যিবিলাক হেৰি আছে, প্ৰতিষ্ঠান আছে, বেংক, তাৰপিছত স্কুল, তাৰপিছত কলেজ, তাৰপিছত অফিচ, এইবিলাকত গৈ পেলাই আমি হেৰি কি কৰোঁ এৱাৰনেছ প্ৰগ্ৰামটো ষ্টাৰ্ট কৰোঁ। এইটো বহুত দিনৰ পৰা চলি আছে। আমাৰ যেতিয়া ষ্টাৰ্ট কৰোঁ GNRC ষ্টাৰ্ট কৰাৰ, মই ইয়াত জইন কৰা প্ৰায় মানে 25 বছৰৰ বেছি হ'ল। তেতিয়াৰ পৰা এইবিলাক আমি চলাই আছোঁ আৰু। নন ভেজিটেৰিয়ান নহয়, তেনেকে মানে হেৰিটো চিলেক্ট কৰিব লাগে। হাউটো চিলেক্ট হোৱা টাইপক মানে ভেজিটেৰিয়ান নহয়। আমি প্ৰটিনৰ কাৰণে হেৰি আছে, চয়াবিন আছে, তাৰপিছত গ্ৰাম আছে, তাৰপিছত হেৰিবিলাক আছে আমাৰ কি কয় নাটবিলাক আছে, নাটবিলাকত থাকে হেৰি
এইবিলাকত হেৰি পৰিমাণ বেছি প্ৰটিন লাগে প্ৰটিনৰ কাৰণে এইবিলাক খাব পাৰি আমি য'ত যিবিলাক এগ খাব পাৰে কিছুমান এগেটেৰিয়ান হয় এগৰ হোৱাইট পাৰ্চেণ্টটো স্পেচিয়েলি ইম্পৰ্টেণ্ট আৰু যিবিলাক মানে এই নন ভেজিটেৰিয়ান সেইবিলাকৰ কাৰণে অলৰেডি ক'লোৱে মই যিবিলাক মানে অৰ্গেন মিটবিলাক এভইড কৰিব লাগে ইনক্লুডিং স্কিন আৰু